বাঘৰ সন্ত্ৰাসৰ পৰা মুক্তি হ'ব পৰা নাই মাৰ্ঘেৰিটাৰ কেটেটং পঞ্চায়তৰ সাধাৰণ জনতাই। কেটেটঙৰ ভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে বাঘৰ সন্ত্ৰাস। নিশা হ'লে গড়াল গোহালিৰ পৰা পশুধন লৈ যায় বাঘে। আজি নিশাও কেটেটং পঞ্চায়তৰ অন্তৰ্গত বাঘমৰা অঞ্চলত নিশা বাঘে খাচী ছাগলী এটা খাই পেলোৱাৰ লগতে এজনী গাভিনী ছাগলীকো মাৰি থৈ যায়। বাঘৰ ভয়ত এতিয়া নিশা মানুহেও বাহিৰলৈ ওলাবলৈ ভয় কৰা হৈছে। মানুহকো আক্ৰমণ কৰাৰ আশংকাত শংকিত হৈ পৰিছে। ইয়াৰ পাছতো কিন্তু মাৰ্ঘেৰিটাৰ বন বিভাগে যেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল ঠিক তেনেদৰে পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। বন বিভাগে বাঘ পিঞ্জৰাবদ্ধ নকৰিলে ৰাইজে নিজেই বাঘ ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। আমাৰ ৰাতি এনে 7টা বজাত ক'ৰ পৰা ওলাই আহিলে বাঘে মানে ধৰিলে। এটা ডাঙৰ খাচীটোকে ধৰিলে ফাৰ্ষ্টত, তাৰপাছত ধৰিলে এইটো মাকটোকে। সেইটো আমাৰ এতিয়া খেতিকৰণটো বা যিটো ফৰেষ্টৰ ডিপাৰ্টমেণ্ট যিটো খেতিকৰণ সেইটো আমাক মানে কিবা এটা ব্যৱস্থা কৰি দিব লাগিব। বাঘটো নিশা মানে এনেই বৰ্তমান হালা কৰা সময়ত এনেতো দেখা নাই পোৱা, কিন্তু পাছত আকৌ ঘূৰি আহি মাকটোকে ধৰিলে। এতিয়াও কুকুৰকেইটা আছিলে, য'ত কুকুৰ আহি পাইছে হালা কৰোঁতে, কুকুৰকেইটা এনেকুৱা ভুকিছে তাৰপিছত বাঘটো পলাই যোৱা নাই মানে। তাৰপিছত ৰাতি সেইফালেও কাৰ ঘৰত গাহৰি ধৰিছিলোঁ বুলি কৈছে পোৱালি এটা, সিহঁতে খেদিলে বুলি কৈছে। সেইপাৰ পাৰ হৈ গ'ল বুলি কৈছে, নদী সিপাৰ। ছাগলীটো এটাতো 18 কেজিমান আছিলে খাচীটো, আৰু মাকটো এতিয়া পোৱালি জুগিবলৈ নিচাই হ'ল, সিও এতিয়া 15-20 কেজিমান হ'ব। বন বিভাগে যে ইয়াত আমাৰ ইয়াত যে বাঘ ইমানে উপদ্ৰৱ কৰি আছে, গতিকে বন বিভাগে আহি পেলাই ইয়াত এইবোৰ ব্যৱস্থা ল'ব লাগে। পিঞ্জৰা চিঞ্জৰা পাতি পেলাই বাঘবিলাকক বেলেগ ঠাইত এৰিব লাগে। গতিকে যদি নহ'লে আমি ইয়াৰ ৰাইজে ওলাই পেলাই চিকাৰ কৰিবলৈ বাধ্য হ'ম। মানে চিকাৰ মানে কি, মানে খেদিব লাগিব। চিকাৰে মানে বা কুকুৰে লৈ পেলাই কেইবা মানুহ গোটাই মেলি এই মানে খেদিব লাগিব, আৰু নহ'লেতো আমাৰ ইয়াততো দিগদাৰ হ'ব। পিছত মানুহকো মাৰিব লাগিলে আৰু দিগদাৰ হ'ব। এতিয়াতো ছাগলী, আজি এইটো ঘৰত 2টা ছাগলী ধৰিলে। সেয়ে আৰু বন বিভাগৰ ফালৰ পৰা মোৰ অনুৰোধ, আৰু আহি পেলাই কি ল'ব লাগে, পদক্ষেপ ল'ব লাগে, এইবোৰ লৈ যাব লাগে, সেইটোৱে আৰু।